এই কাহিনীটো চুনা গাঁৱৰ যাদুকৰী কুমাৰৰ আছিল, যি অপ্ৰতিম কামৰ বাবে তেওঁ বিখ্যাত আছিল। এই যাদুকৰী কুমাৰে মাটিৰ পৰা বাচন নহয়, সম্পৰ্ক বনায়। কাৰণ সেই মাটিৰ মূৰ্তিবোৰ বেলেগ বেলেগ সম্পৰ্কৰ নাম দি বিক্ৰী কৰে, যেনেকৈ মাক দেউতাক, ভাই ভনী, ল'ৰা ছোৱালীৰ লগতে ককা আইতা। পৰিয়ালৰ সকলো সম্পৰ্কই যাদুকৰী কুমাৰৰ ওচৰত পোৱা গৈছিল। সেইবাবেই কুমাৰৰ ঘৰত সম্পৰ্ক কিনিবলৈ মানুহৰ ভিৰ লাগি যায়। লোৱা ভাই, এয়া লোৱা তোমাৰ মা। কুমাৰ দাদা, এইটো এতিয়া মূৰ্তিহে মাথো, তই কেনেকে মোৰ মা হ'ল? আৰে ভাই, মই এই মূৰ্তিটোত মন্ত্ৰ মাৰি দিছো। এই মূৰ্তিটো ঘৰ পালেই জীৱিত হৈ যাব আৰু তোমাৰ মা বনি যাব। সঁচাকেনে? এনেকুৱাই হ'বতো। মোক বিশ্বাস কৰা, এই মূৰ্তিটো তোমাৰ মায়ে হয়। দাদা, এয়া আপোনাৰ মূৰ্তিৰ পইচা। কুমাৰ, মোৰ শাহুমাৰ মূৰ্তিটো তৈয়াৰ হ'লনে? ভনী, তোমাৰ শাহুমাও তৈয়াৰ হৈ আছে। ভনী, তুমি শাহুমাৰ যিখন ফটো দিছিলা, মই মূৰ্তিটো একদম তেনেকেই বনাইছো। হয় কুমাৰ ডাঙৰীয়া, এই মূৰ্তিটো হুবহু মোৰ শাহুমাৰ দৰেই। ঘৰ গৈ এই মূৰ্তিটো জীৱিত হৈ যাব ন? নিশ্চয়। ধন্যবাদ কুমাৰ ডাঙৰীয়া, মোৰ স্বামীয়ে মাকক দেখা পাই বৰ সুখী হ'ব। মই মোৰ ল'ৰাৰ মূৰ্তি বনাব খোজো। পুত্ৰৰ মূৰ্তি? যোৱা বছৰ কৰোণাত তাৰ মৃত্যু হৈছে। মোৰ পত্নীয়ে এতিয়াও তাক পাহৰিবই পৰা নাই। নিজৰ ল'ৰাৰ দুখত পাগলী হৈ গৈছে। আপুনি আপোনাৰ ল'ৰাৰ ফটো আনিছেনে? এইয়া লোৱা মোৰ ল'ৰাৰ ফটো। মই মোৰ ল'ৰাটো পাই যাম ন? সুমন, ভাগ্যটো আমাক প্ৰথমেই নিৰাশ কৰিলে। এতিয়াতো ডক্তৰেও উত্তৰ দি দিলে, আমি আৰু সন্তানৰ সুখ নাপাম। ডক্তৰ ভগৱানটো নহয়, আৰু ভাগ্য কেতিয়া সলনি হৈ যাব আৰু এয়া কোনেও ভৰসা কৰিব নোৱাৰে। মই তোমাৰ মমতাৰ দুখ বুজি পাইছো, কিন্তু সঁচা জনাটোতো প্ৰয়োজন আছে। তেতিয়াহ'লে কি আপোনাৰ কথা মানি ল'ম যে আমি কেতিয়াও মা দেউতাক হ'ব নোৱাৰিম? হয় সুমন, এই সত্যই হ'ল শিলৰ ৰেখা। তেনেহ'লে আমি কিবা বেলেগ ৰাস্তা বিচাৰিব লাগিব। বেলেগ ৰাস্তা? তাৰ মানে তুলি লোৱা সন্তানৰ কথা কৈছা? নহ'ব। তেতিয়াহ'লে বেলেগ ৰাস্তাটো কি? সেইটো যাদু কুমাৰ। কি? হয়, আমাৰ গাঁৱৰ যাদু কুমাৰে মানুহৰ সম্পৰ্ক বিক্ৰী কৰি আছে। ময়ো শুনিব পাইছো, সম্পৰ্ক কিনিবলৈ বহুত ভিৰ লাগি থাকে তাত। তেনেহ'লে আমিও এটা সম্পৰ্ক কিনি লওঁ। মই ক'ব বিচাৰিছো, এটা ল'ৰা। সুমন, তুমি মোক ভাবিবলৈ বাধ্য কৰাই দিলা। আমি অহা কাইলৈ যাদুই কুমাৰৰ ওচৰলৈ যাম। তাৰমানে মই মা হ'ম? নহ'ব, মই মা হ'ব নোৱাৰো। মনা, তোমাৰ কি হৈছে? কিয় জিদ কৰি আছা? জিতটো আপুনি কৰি আছে। মই ইমান সোনকালে মাক হ'ব নিবিচাৰো। কিন্তু কিয় মা নোহোৱা? এতিয়া মোৰ বয়সনো কি হৈছে, আৰু মোৰ নিজৰ সৌন্দৰ্যটো মই সলাব নিবিচাৰো। কিন্তু মোক সন্তান লাগে। তুমি সিদ্ধান্ত লোৱা, কি কৰিবা? এই সমস্যাটোৰ এটাই সমাধান আছে। কি সমাধান আছে? যাদুই কুমাৰ। যাদুই কুমাৰ? মই ভবাটো ভাল ন? নাজিমা, তোমাৰ 5জনী ছোৱালী হৈ গ'ল, আৰু এতিয়া নহ'ব। মা, ছোৱালীক ল'ৰা বনাব পৰা ক্ষমতা মোৰ তাত নাই। যিটো কপালত লিখা আছে সেইটোৱে পাম। আৰু ছোৱালী হ'লেনো কি বেয়া কথা? মই তোমাৰ ফাল্টু কথা নুশুনো। মোক ল'ৰা লাগে, আৰু যদি তুমি দিব নোৱাৰা তেনেহ'লে মই বেলেগ ব্যৱস্থা ল'ব লাগিব। চিধা চিধিকৈ আপুনি কিয় নকয়? আপুনি যে আপোনাৰ ল'ৰাৰ দ্বিতীয় বিবাহ কৰাবলৈ ওলাইছে। তাতে কি বেয়া হ'ল? মোক ল'ৰা লাগে, লাগিলে য'তেই নাপাওঁ কিয়। তেনেহ'লে যাদুই কুমাৰৰ পৰা লৈ লওক। তেওঁতো গোটেই গাঁওখনক সম্পৰ্ক বিলাই আছে। যদি তোমাৰ পৰা ল'ৰাই নাপাওঁ তেনেহ'লে মই সেই যাদু কুমাৰৰ ওচৰলৈকে যাব লাগিব। মই তেওঁকেই মোৰ ল'ৰাৰ কাৰণে পুত্ৰ সন্তান বিচাৰিম। ভাই, যাদুই কুমাৰেতো আচৰিতেই কৰি দিলে। দাদা, আজি সোণাই গাঁৱৰ সকলোৰে ঘৰতে যাদু কুমাৰৰে যাদু দেখাই দি আছে। ময়ো যাদু কুমাৰৰ পৰা মোৰ আইতাৰ মূৰ্তি লৈ আহিছিলোঁ। এতিয়া মই আইতাৰ কাৰণে চিন্তা কৰি থাকিব নালাগে। আমাৰ গাঁৱৰ সকলোবোৰ মানুহ এতিয়া অমৰ হৈ গ'ল, কাৰণ তেওঁ মৰাৰ পাছত তেওঁৰ মূৰ্তি ঘৰলৈ আহি যায় আৰু জীৱিত হৈ আমাৰ মাজতে থাকিবলৈ লয়। এতিয়াৰ পৰা কোনো মহিলাৰ বাজি হোৱাৰ দুখেই নাথাকিব। কোনোবা মৰিলে দুখো নাথাকে। যিবিলাক মানুহে কাজিয়া কৰি ঘৰৰ পৰা গুচি গৈছে, আৰু সিহঁতৰো অভাৱ আমাৰ মনলৈ নাহে। আৰে, এয়াতো চব ঠিকেই আছে। ওচৰৰ গাঁৱৰ মহিলা এগৰাকীয়ে স্বামীৰ মূৰ্তি লৈ গৈছে। কিয়? তেওঁৰ স্বামী মৰি গ'ল নেকি?
তেওঁৰ বিবাহ বিচ্ছেদ হৈছে। এই যাদুকৰী সম্পৰ্কই আকৌ এবাৰ পৰিয়ালটোক সম্পূৰ্ণ কৰি তুলিলে। বন্ধু, সেইকাৰণে আমি যাদু কুমাৰৰ ওচৰত সদায় কৃতজ্ঞ। যাদুকৰী কুমাৰৰ যাদুকৰী সম্বন্ধ সোণা গাঁৱৰ লগতে আন গাঁওবোৰতো বিয়পি পৰিছিল। সকলো মানুহে যাদুকৰী সম্পৰ্ক পাই সুখী হৈছিল, কিন্তু এই সুখ স্থায়ী নাছিল, কিয়নো যাদুকৰী সম্পৰ্কত মানৱীয়তাৰ কোনো গুণাগুণ নাছিল। সকলোৰে লগত আছিল যদিও কোনোবাখিনিত কিবা কম আছিল। তেওঁৰ ব্যৱহাৰ কিবা যন্ত্ৰৰে বনোৱা মানুহ বা ৰবটৰ দৰে আছিল। সেয়েহে সকলোৱে যাদুকৰী সম্পৰ্কক লৈ আলোচনা কৰিবলৈ ল'লে আৰু এই সমস্যা গৈ গাঁৱৰ মুখীয়াৰ ওচৰ পালে। আপোনালোকৰ আপত্তি মই ভালকৈ শুনিছোঁ। এইটো এটা সঁচাই সমস্যা, কিন্তু ইয়াৰ বাবে দোষী সেই যাদু কুমাৰ নহয়। যদি কুমাৰ দোষী নহয় তেতিয়াহ'লে কোন দোষী হয়? হয় মুখীয়াজী, আমাক সম্পৰ্কৰ নামত কুমাৰে আমাক ঠগিছে। যাদুই কুমাৰে আমাক আচল নামৰ ঠাইত নকল মূৰ্তি দিছে। সি আমাৰ ভাৱনাক বহুত দুখ দিছে। মই এইদৰে নাভাবোঁ। তেওঁ যিবোৰ কৰিছে চিন্তা কৰি কৰিছে। সম্পৰ্কৰ নামত মূৰ্তি কিনিবলৈ তোমালোক নিজেই তাৰ দোকানলৈ গৈছিলা। তেওঁ তোমালোকৰ ঘৰলৈ অহা নাছিল। এতিয়া আমি সেই মেচিনৰ মানুহবোৰ কি কৰোঁ? মৰিও জীয়াই থকাৰ নিচিনাকৈ আমাৰ লগতেই আছে। এইটো সমাধান কৰিবৰ কাৰণে আমি যাদু কুমাৰৰ ওচৰত যাব লাগিব। মই জানিছিলোঁ যে এদিন আপোনালোক ইয়ালৈ আহিবই আৰু মোক এই প্ৰশ্নটোৱেই সুধিব যে মই বনোৱা যাদুৰ সম্পৰ্কীয় মানুহৰ নিচিনা হ'ব নোৱাৰে। তেওঁলোকৰ মানৱীয় ভাৱনা নাই। যদি তুমি জানিছিলাই তেতিয়াহ'লে তুমি মূৰ্তিবোৰ কিয় দিছিলা? সি তেনেহ'লে মানুহৰ নিচিনা ব্যৱহাৰ কিয় নকৰে? যাদু কুমাৰ, এনেকুৱা লাগি যেন সেই মূৰ্তিবিলাকৰ লগত আমাৰ কোনো সম্পৰ্কই নাই। আমাৰ সুখ দুখ লৈ সিহঁতে চিন্তা নকৰে। মুখীয়া ককা, এনেকুৱা হ'বও নোৱাৰে, কাৰণ যাদুকৰী সম্পৰ্কীয় হয়। এয়াই প্ৰকৃতিৰ নিয়ম হয় আৰু এয়াই প্ৰকৃতিৰ কামাল হয়। যেতিয়া মানুহৰ পৰা মানুহ জন্ম হয় তেতিয়া ইজনে আনজনৰ দুখ বুজি পায় আৰু দোষবোৰ বিলায়। ইজনে আনজনৰ সমস্যা দূৰ কৰাত সহায় কৰে। এই মানৱীয়তাৰ ভাৱনা আমাৰ বাবে ভগৱানৰ বৰদান। এইটো বৰদান তোমাৰ ওচৰত কিয় নাই? কাৰণ মই এজন সাধাৰণ মানুহ আৰু সেই মালিক মানুহ বনোৱা সঁচা ভগৱান। এগৰাকী মহিলাই সন্তান জন্ম দিয়াৰ সময়ত 100 বাৰ মৰে। তেওঁৰ কষ্টবোৰ ভাষাৰে বুজাব নোৱাৰি। এই কথাটো আমি সকলোৱে জানো যাদুই কুমাৰ। তেনেহ'লে নামানা কিয়? ভগৱানে বিচাৰিলে সন্তান জন্মৰ প্ৰক্ৰিয়া সহজ হ'ল হয়। মহিলাৰ ঠাইত সন্তান য'ৰ ত'ৰ পৰাই জন্ম হ'ল হয়। যেনেকৈ গছৰ পৰা ফলৰ জেগাত সন্তান হ'ল হয়, মাটিত ৰোৱা বীজৰ পৰা যদি সন্তান জন্ম হ'ল হয়, তেওঁ বিচাৰিলে চব কৰিব পাৰে। কিন্তু তেওঁ তেনেকুৱা একো কৰা নাই, কাৰণ তেওঁ জানে যে এনেকুৱা কৰিলে পৃথিৱীখনত মানুহৰ ভিৰটো বেছি বাঢ়ি যাব, কিন্তু তেওঁলোকৰ কোনো মানৱীয়তাই নাথাকিব। মানুহৰ এই ভিৰ জীৱ জন্তুৰ ভিৰতকৈও বেছি বেয়া হ'ল হয়। সেইকাৰণে ভগৱানে মানুহৰ পৰাই মানুহৰ জন্ম দিলে। এইবিলাক তুমি জানি শুনি তুমি এই সম্পৰ্ক থকা মাটিৰ মূৰ্তিবোৰ কেলে বেচিলা? মই এটা যাদুকৰী কুমাৰ হয়। মানুহে যি বিচাৰিছে মই তাকে বিকিছোঁ। কিন্তু ইয়াৰ জৰিয়তে মানুহক মই এয়া উপলব্ধি কৰাব বিচাৰিছোঁ, তোমালোকৰ সম্পৰ্কৰ যিয়ে মৰিলে তাক মনত কৰা আৰু যিসকল জীয়াই আছে তেওঁলোককো সন্মান কৰা। তেওঁলোকক আপোন বুলি ভাবা। তেওঁলোকক দেখুৱাই নহয় সঁচা ভাল পোৱা দিয়া। যাদুই কুমাৰ, তুমি আজি আমাক সকলোকে মাটিৰ ভেজাল মূৰ্তি বেচি আচল সম্পৰ্কৰ সন্মান কৰিবলৈ শিকাই দিলা। আমি সকলোৱে তোমাক ধন্যবাদ জনাইছোঁ।